দৌলাখালত চোৰৰ লুটপাট লক্ষাধিক টকাৰ সামগ্ৰীলৈ উঠাও চোৰ নলবাৰী জিলা দৌলাখালত যোৱা নিশা এটি পৰিয়ালত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয় দৌলাখাল মিলনপাৰা নিবাসী সঞ্জয় দাসৰ ঘৰৰ দৰ্জা ভাঙি গ্ৰিল কাটি তহিলং কৰে চোৰে কৰ্মক্ষেত্ৰে সঞ্জয় দাসে পৰিয়ালসহ গুৱাহাটীত থকাৰ সুযোগ লৈ কালি নিশা চোৰে ঘৰৰ ভিতৰৰ গডৰেজ ভাঙি লৈ যায় পাট মুগাৰ কাপোৰ কাঁহ পিতলৰ বাচন বৰ্তন গেছ চিলিণ্ডাৰ চোলা টিভিকে ধৰি বহু মূল্যৱান সামগ্ৰী আজি পুৱা কাষতে থকা পৰিয়ালটোৰ ছোৱালী এজনীয়ে পিছফালে গা ধুবলৈ আহোঁতে প্ৰত্যক্ষ কৰে ঘৰৰ মানুহ নোহোৱাত সঞ্জয় দাসৰ ঘৰৰ দৰ্জা খোলা আৰু ভিতৰত পোহৰ লগে লগে ওচৰ চুবুৰীয়া আহি গুৱাহাটীত থকা গৰাকীলৈ ফোন কৰি চুৰি কাৰ্যৰ কথা অৱগত কৰে গুৱাহাটীৰ পৰা আহি সঞ্জয় দাসে দৌলাখালত আৰক্ষীক অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় সাধাৰণ পৰিয়ালটোৰ লক্ষাধিক টকাৰ সামগ্ৰী চুৰি হোৱাত পৰিয়ালটোৱে দুখত ভাগি পৰিছে উল্লেখযোগ্য যে দৌলাখাল গাঁৱত প্ৰায় সংঘটিত হৈ আহিছে গৰু চুৰিৰ লগতে ঘৰ লুট কৰা ঘটনা যোৱা পৰহি নিশাও ২ এলতপাৰত এটি পৰিয়ালত চোৰৰ লুটপাট চলোৱা বুলি জানিব পৰা গৈছে এই চুৰিৰ চক্ৰটোক কৰায়ত্ব কৰি উচিত শাস্তি বিহিবলৈ আৰক্ষীক দাবী জনাইছে অঞ্চলটোৰ ৰাইজে মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ আমি ডঙৰ বাৰ গৈছিলোঁ পুলাচৰ ভন্যাক মই আৰু বাপু সখী লাপিটোই কিনৈ আহিছোঁ আহি ফেলে চাই তাৰপিছত মনো চুৰ হৈ আহাতো দৰ্জা গ্ৰিলত দৰ্জা গোটেইবিলাক তালা কৰি আছে তাৰপিছত এনে আটা লৈ তাতে বাপু সখী আহিছে আহি পেলাই কৈছে ফোন মাৰ তাৰপিছত আহাৰ কৈছে নহয় দে কি চুৰ হৈছে তুমি বোলো আমি চাবা ভয় লাগে তাৰপিছত নহয় দে এখন আমি সেনেকৈ কওঁতে আমি ভিতৰত কালি হ'ল ৰাতি যোৱা ৰাতিৰ কাৰণে মোৰ ঘৰৰ পৰা বস্তুবিলাক গোটেই পিছৰ দৰ্জা দি ভাঙি গোটেই লৈ গৈছে টিভিৰ পৰা গোটেই গডৰেজ চডৰেজ ভাঙি গোটেই বস্তুবিলাক আনিছিল কাপোৰ চাপোৰ মুগাৰ কাপোৰ চাপোৰ এইবিলাক গোটেই চুৰ কৰি লৈ গৈছে গম পালোঁ কাষৰ মানুহে মোক ফোন মাৰি ক'লা লাইট জ্বলি আছিল ভিতৰত আৰু দৰ্জা খোলা আছিল অলপ দেখা পাই কাষৰ মানুহে গা ধোৱা হ'লে দেখা পাইছোঁ টাইমে মোক ফোন কৰি জনাইছে আমাক জানাৰ জন্য গুৱাহাটীৰ পৰা আহি চালোঁ চাই হ'ল এইবিলাক হেৰি কৰিলোঁ চালোঁ তেতিয়াহ'লে এই বস্তু গোটেই চুৰি লৈ গৈছে ঘৰত নাথাকোঁ গুৱাহাটীৰ কামত কৰ্মসূত্ৰে গুৱাহাটীতে থাকোঁ গোটেই পৰিয়াল ছোৱালীটো হ'ল তাতে হ'ল পঢ়ি আছে টিভি এটা তাৰপিছত চিলিণ্ডাৰৰ গেছ তাৰপিছত চৌকা তাৰপিছত হ'ল পাটৰ কাপোৰ চাপোৰ মটৰ আৰু কাঁহৰ কাঁহী কাটল বাচন কিন্তু সোণাৰ হেৰিটো ভঙা নলাম এইবিলাক ৰৈ মটৰ এটা নিছে বস্তু বহুত গোটেই নিছে আৰু ভাল ভাল বস্তুখিনি নিছে আৰু